Hello my dear friends, Best Exam Guide YouTube channelor অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু ইণ্ডিয়ান পলিটিৰ লগত জড়িত এটি টপিক লোকসভা আৰু ৰাজ্যসভা। এই সম্পৰ্কে আজিৰ ভিডিঅ'ত আমি 33টা কুৱেশ্যন আলোচনা কৰিবলৈ লৈছোঁ। অসম চৰকাৰে আয়োজিত যিকোনো কম্পিটিটিভ এক্সাম, আসাম পুলিচ, ABUB এক্সাম, টেট, CTET, AP আৰু বিভিন্ন কম্পিটিটিভ এক্সামৰ আজিৰ এই ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ। এই ধৰণৰ প্ৰশ্ন আপুনি যিকোনো এক্সামত পাবই পাব, গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, নিশ্চয়কৈ আপোনালোকে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, এট প্ৰেজেণ্ট হাউ মেনি ইলেক্টেড মেম্বাৰ্ছ আৰ দেয়াৰ ইন দ্য লোকসভা। লোকসভাৰ বৰ্তমান নিৰ্বাচিত সদস্যৰ সংখ্যা কিমান? আমাক যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 543। মনত ৰখাৰ একেবাৰে সহজ উপায় 5, 4, 3 এক এককৈ আপুনি তাৰ ভেলুটো কমাই দিয়ক। প্ৰথমটো 5, 4, 3, গতিকে অপশ্যন বি আমাৰ কাৰণে ইয়াতে শুদ্ধ উত্তৰ দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য আদাৰ নেম অফ লোকসভা। লোকসভাক অইন কি নামেৰে জনা যায়? বিকল্প আমাক দিয়া আছে কাউন্সিল অফ ষ্টেটছ, লেজিসলেটিভ কাউন্সিল, লেজিসলেটিভ এছেম্বলি, হাউচ অফ দ্য পিপল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাউচ অফ দ্য পিপল। অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। লোকসভাক অন্য এটা নামেৰে জনা যায় লোয়াৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিমেণ্ট। ৰাজ্যসভাক আপাৰ হাউচ বা কাউন্সিল অফ ষ্টেটছ নামেৰে জনা যায় আৰু লোকসভাক লোয়াৰ হাউচ বা হাউচ অফ দ্য পিপল নামেৰেও জনা যায়। পৰৱৰ্তী প্ৰশ্ন, দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যনছ ফৰ লোকসভা ৱাজ হেল্ড ইন দ্য ইয়াৰ। লোকসভাৰ সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল? আমাক বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 1952 চন। 1952 চনত লোকসভাৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, হাউ মেনি মেম্বাৰ্ছ গেট ইলেক্টেড ফ্ৰম আছাম টু দ্য লোকসভা। লোকসভালৈ অসমৰ কিমানজন সদস্য নিৰ্বাচিত হয়? বিকল্প দিয়া আছে 16, 19, 14 আৰু 20 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 14জন সদস্য অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। শেহতীয়াকৈ যদি নিৰ্বাচন অনুষ্ঠিত হ'ল আপুনি নিশ্চয় গমেই পায়, অসমৰ পৰা 14গৰাকী সাংসদ লোকসভালৈ নিৰ্বাচিত হয়। Which Indian state sends highest numbers of members to the Lok Sabha? ভাৰতৰ কোন ৰাজ্যৰ পৰা লোকসভালৈ সৰ্বাধিক সদস্য নিৰ্বাচিত হয়? বিকল্প দিছে অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল, উত্তৰ প্ৰদেশ আৰু শুদ্ধ উত্তৰ হ'ব উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ পৰা 80জন সদস্য লোকসভালৈ নিৰ্বাচিত হয়। আমি নিশ্চয় সকলোৱে জানো যে উত্তৰ প্ৰদেশ হৈছে ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্য। There are 80 members for Lok Sabha from UP. Question number 6. Which article of the Indian Constitution defines the makeup of the House of the People or Lok Sabha? লোকসভাৰ গঠন সম্পৰ্কে সংবিধানৰ কোন অনুচ্ছেদ জড়িত? ইয়াত আমাক বিকল্প দিছে আৰ্টিকল 81, আৰ্টিকল 18, আৰ্টিকল 75, আৰ্টিকল 80। শুদ্ধ উত্তৰ হ'ব আৰ্টিকল 81। 81 নম্বৰ অনুচ্ছেদত, সংবিধানৰ 81 নম্বৰ অনুচ্ছেদত লোকসভাৰ গঠন সম্পৰ্কে উল্লেখ আছে। Question number 7. The first session of the Lok Sabha was held on. লোকসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? আমাক বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 17th of April 1952। 1952 চনৰ 17 এপ্ৰিল তাৰিখে লোকসভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। Question number 8. Who is known as the father of Lok Sabha? লোকসভাৰ পিতৃ বুলি কোনজন ব্যক্তি জনা যায়? ইয়াত যিখিনি বিকল্প দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব GV মাভালাংকাৰ, গণেশ বাসুদেৱ মাভালাংকাৰ। অপশ্যন বি যিটো দিয়া আছে তেখেতক লোকসভাৰ পিতৃ বা ফাদাৰ অফ লোকসভা বুলি জনা যায়। হু ইজ দ্য ফাৰ্ষ্ট ফিমেল স্পিকাৰ অফ দ্য লোকসভা। লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষা কোন আছিল? বিকল্প যে সুমিত্ৰা মহাজন, সৰোজিনী নাইডু, সুচেতা কৃপালিনী আৰু মীৰা কুমাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব শ্ৰীমতী মীৰা কুমাৰ। অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ। তেখেত লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষা আছিল। আৰু দ্বিতীয়গৰাকী মহিলা অধ্যক্ষ হৈছে সুমিত্ৰা মহাজন। পৰৱৰ্তী প্ৰশ্ন, হু ইজ দ্য ফাৰ্ষ্ট স্পিকাৰ অফ দ্য লোকসভা। লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব GV মাভালাংকাৰ, গণেশ বাসুদেৱ মাভালাংকাৰ। তেখেত লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল আৰু তেখেতক ফাদাৰ অফ দ্য লোকসভা বুলিও জনা যায়। বাকী এই ইয়াত উল্লেখ কৰা প্ৰত্যেকজন আচলতে লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
পৰৱৰ্তী প্ৰশ্ন হু ইজ দ্য ফাৰ্ষ্ট স্পিকাৰ অফ দ্য লোকসভা ফ্ৰম দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ষ্টেটছ এট স্পেলিং হ'ব লাগিছিল উত্তৰ পূৰ্বাঞ্চলৰ পৰা লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল উত্তৰ পূৰ্বাঞ্চল যিখিনি ৰাজ্য আছে তৰুণ গগৈ পি এ চাংমা আগাথা চাংমা কনৰাড চাংমা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব পি এ চাংমা পূৰ্ণ আজিতুপ চাংমা মেঘালয়ৰ আছিল তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা লোকসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল Question number 12 Who administers the function of the House of the People or Lok Sabha লোকসভাৰ কামকাজ কোনে চোৱাচিতা কৰে ইয়াত বিকল্প আছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া স্পিকাৰ অফ দ্য লোকসভা প্ৰেছিডেণ্ট অফ ইণ্ডিয়া শুদ্ধ উত্তৰ হ'ব স্পিকাৰ অফ দ্য লোকসভা লোকসভাৰ অধ্যক্ষই লোকসভাৰ কামকাজ চোৱাচিতা কৰে Question number 13 What is the normal tenure of the Lok Sabha লোকসভাৰ সাধাৰণ কাৰ্যকাল কিমান বছৰ বিকল্প দিছে 4 years 5 years 6 years no fixed tenure শুদ্ধ উত্তৰ হৈছে সাধাৰণ কাৰ্যকাল 5 বছৰ ইয়াৰ পূৰ্বে লোকসভা ভংগ হ'ব পাৰে What is the minimum age to contest in the election of the Lok Sabha লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম কিমান বয়স হ'ব লাগে 30 years 35 years 25 years and 20 years আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 25 years লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স 25 বছৰ হ'ব লাগে A money bill can be raised only in the এটি বিত্তীয় বিধেয়ক ক'ত উত্থাপন কৰিব পাৰি ৰাজ্যসভা লোকসভা both A and B and none of the above correct ইয়াৰ শুদ্ধ উত্তৰটি হ'ব money bill can be raised only in the লোকসভা আৰু অৰ্ডিনাৰী যদি বিল হয় এটো মানি বিল আছে কাৰণ এটো লোকসভাত পাৰি আৰু যদি অৰ্ডিনাৰী বিল হয় it can be raised either in the Lok Sabha or in the Rajya Sabha Question number 16 Who decides whether a bill is money bill or not এটি বিধেয়ক বিত্তীয় বিধেয়ক হয় নে নহয় হে কোনে নিৰ্ধাৰণ কৰে ইয়াত বিকল্প দিছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া স্পিকাৰ অফ দ্য লোক সভা এণ্ড ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ বিকল্প হ'ব স্পিকাৰ অফ দ্য লোক সভা লোকসভাৰ অধ্যক্ষই এয়া নিৰ্ধাৰণ কৰে এটি বিধেয়ক বিত্তীয় বিধেয়ক হয় নে নহয় Question number 17 In a deadlock situation of the Lok Sabha and Rajya Sabha over an issue who can summon the joint session of the parliament কিবা বিষয় লৈ লোকসভা আৰু ৰাজ্যসভাৰ মাজত অচলাৱস্থাৰ সৃষ্টি হলে দুইটা সদনৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰিব পাৰে বিকল্প দিছে স্পিকাৰ অফ দ্য লোক সভা এটা আসলে স্পিকাৰ হ'ব লাগিছিল এসপি স্পিকাৰ অফ দ্য লোক সভা প্ৰেছিডেণ্ট অফ ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এণ্ড ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন বি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভাৰ ৰাজ্যসভাৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে যদিহে ৰাজ্যসভা আৰু লোকসভাৰ মাজত অচলাৱস্থাৰ সৃষ্টি হৈছে Question number 18 Who administers the joint session of the parliament সদনৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে বিকল্প আমাক দিছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হোম মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰেছিডেণ্ট অফ ইণ্ডিয়া এণ্ড স্পিকাৰ অফ দ্য লোক সভা শুদ্ধ উত্তৰ হ'ব স্পিকাৰ অফ দ্য লোক সভা গতিকে ইয়াতে আমাৰ পালো যে সংসদৰ যেটা যুটীয়া অধিৱেশন হ'ব লোকসভাৰ ৰাজ্যসভা যেতিয়া একেলগে বহিব সেই অধিৱেশনত সভাপতিত্ব কৰে লোকসভাৰ অধ্যক্ষ স্পিকাৰ অফ দ্য লোক সভা কিন্তু ইয়াতে আমি কনফিউজ হ'ব নালাগে যেতিয়া জয়েন্ট সেশন হয় সেই যুটীয় অধিৱেশনটো লোকসভাৰ ৰাজ্যসভাৰ যুটীয় অধিৱেশন আহ্বান কৰে ৰাষ্ট্ৰপতিয়ে কিন্তু তাত সভাপতিত্ব কৰে লোকসভাৰ অধ্যক্ষ Question number 19 By which amendment of the constitution the provision of nominated members of the Anglo-Indian community is withdrawn কিমান নং সংবিধান সংশোধনৰ জৰিয়তে লোকসভালৈ ভাৰতীয় মনোনীত সদস্য বন্ধ কৰা হৈছে আজিৰ প্ৰথম প্ৰশ্ন আছিল যে লোকসভাৰ নিৰ্বাচিত সদস্যৰ সংখ্যা হৈছে 543 পূৰ্বতে নিয়ম আছিল যে লোকসভাৰ যেটো মুঠ সদস্য সংখ্যা 545 আছিল দুগৰাকী সদস্য ভাৰতীয় লোকসভালৈ মনোনীত কৰিছিল ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 543 আৰু দুজন মনোনীত আছিল তাৰমানে সৰ্বমুঠ সদস্য সংখ্যা 545 এতিয়া এই ৰাষ্ট্ৰপতি যি দুজন সদস্য মনোনীত কৰিছিল এংলো ইণ্ডিয়ান কমিউনিটিৰ এই দুজন বৰ্তমান বন্ধ কৰি দিয়া হৈছে এটা ক'ব লাগে যে কোনটো সংবিধান সংশোধনৰ জৰিয়তে কিমান নং সংবিধান সংশোধনৰ জৰিয়তে এটো বন্ধ কৰা হৈছে ইয়াত আমাক বিকল্প দিছে 104 103 100 and 106 শুদ্ধ উত্তৰ হৈছে 104th amendment 104 নং সংবিধান সংশোধনৰ জৰিয়তে এই এংলো ইণ্ডিয়ান কমিউনিটি বা ভাৰতীয় মনোনীত সদস্য এই প্ৰথাটো বন্ধ কৰা হৈছে আৰু এটো কোন চনত হৈছিল 2019
পৰৱৰ্তী প্ৰশ্ন দ্য গেপ বিটুইন টু সেশনস অফ দ্য পাৰ্লিয়ামেণ্ট শুড নট বি মোৰ দেন সংসদৰ দুটা অধিৱেশনৰ মাজত কিমান দিনতকৈ বেছি ব্যৱধান হ'ব নালাগে ইয়াত বিকল্প আমাক দিছে 3 মান্থ 5 মান্থ 6 মান্থ এণ্ড 2 মান্থছ শুদ্ধ উত্তৰ হ'ব 6 মান্থ লোকসভাৰ অধিৱেশন বা সংসদৰ অধিৱেশন বৰ্তমান হ'ল ইয়াতকৈ ইয়াৰ পিছৰ যিটো অধিৱেশন হ'ব এই দুটাৰ মাজত 6 মাহতকৈ বেছি ব্যৱধান হ'ব নালাগে হেতু আছিল প্ৰশ্ন আৰু প্ৰশ্ন প্ৰায় দিয়া দেখা যায় question number 21 the quorum of the Lok Sabha is dash of the total members লোকসভাৰ quorum হ'বলৈ কিমান সদস্য উপস্থিত থাকিব লাগিব লোকসভাৰ কাৰ্যকাল চলি থাকিবলৈ মুঠ সদস্যৰ কিমান সংখ্যক সদস্য উপস্থিত থাকিব লাগিব ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 1/10 10 ভাগৰ 1 অংশ সদস্য উপস্থিত থাকিবলৈ লোকসভাৰ অধিৱেশন চলিবলৈ তাতকৈ কম হ'লে অধিৱেশন তেতিয়া চলিব নোৱাৰে তাৰ মানে আমাৰ কিমান আছিল 543 ইয়াত মানে 1/10 হ'ব লাগিলে কিমান হ'ব 54.3 তাৰ মানে 55 এটলিষ্ট 55 মেম্বাৰ হ'লেহে লোকসভাৰ অধিৱেশন চলিব পাৰে কাৰণ 10 ভাগৰ 1 ভাগ হ'লে 54.3 হয় মানে 55 হ'ব লাগিব কমসে কম question number 22 who is the ex officio chairman of the Rajya Sabha ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন এটো বহুত দৰকাৰী প্ৰশ্ন প্ৰায় দিয়া দেখা যায় ইয়াত চাওক বিকল্প আছে প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া প্ৰাইম মিনিষ্টাৰ অফ ইন্ডিয়া হোম মিনিষ্টাৰ অফ ইন্ডিয়া ইয়াৰ শুদ্ধ বিকল্প হৈছে যে এক্স অফিচিয়েল চেয়াৰম্যান অফ ৰাজ্যসভা হল ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ প্ৰধান সভাপতি তাৰ মানে যিজন উপৰাষ্ট্ৰপতি তেও ৰাজ্যসভাৰ চেয়াৰম্যান হ'ব এটো ফিক্সড হি এডমিনিষ্ট্ৰেটস অল দ্য ফাংশনস অফ দ্য ৰাজ্যসভা ৰাজ্যসভাৰ সকলো কামকাজৰ চোৱাচিতা কোনে কৰে ভাইস প্ৰেসিডেন্টে কৰে যেনেকৈ লোকসভাৰ কামকাজৰ চোৱাচিতা কোনে কৰে লোকসভাৰ অধ্যক্ষ ৰাজ্যসভাৰ কামকাজৰ চোৱাচিতা কৰে ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে question number 23 ৰাজ্যসভা ইজ অলসো known as ৰাজ্যসভাক আন কি নামেৰে জনা যায় লোকসভাক যেনেকৈ হাউস অফ দ্য পিপল বুলি জনা যায় ৰাজ্যসভাক কি নামেৰে জনা যায় ইয়াত বিকল্প আমাক যিখিনি দি আছে ইয়াত চাওক upper house of the Indian Parliament council of states lower house of the Indian Parliament both A and B ইয়াত চাওক lower house of the Indian Parliament বুলি লোকসভা কোৱা হয় তাৰ মানে আমাৰ এটা অপচন নহব ইয়াৰ শুদ্ধ উত্তৰটি হ'ব both A and B কাৰণ ৰাজ্যসভাক আপাৰ হাউস অফ দ্য ইন্ডিয়ান পাৰ্লিয়ামেন্ট বুলি জনা যায় লগতে কাউন্সিল অফ ষ্টেটস বুলিও কোৱা হয় গতিকে আমাৰ অপচন এতে ডি যিটো দিয়া আছে ইয়া শুদ্ধ উত্তৰ হ'ব question number 24 what is the total number of members of the Rajya Sabha ৰাজ্যসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান ইয়াত চাওক বিকল্প দিছে 250 238 550 and 338 ইয়াৰ শুদ্ধ উত্তৰ হ'ব 250 টোটাল মেম্বাৰ 250 ইয়াত কনফিউজ হ'ব নালাগে আমাৰ 250 গৰাকী মুঠ সদস্য সংখ্যা আছে ইয়াৰে 238 হৈছে ইলেক্টেড মেম্বাৰস আৰু ভাৰতৰ ৰাষ্ট্ৰপতি 12 গৰাকী মনোনীত কৰে তাৰ মানে ইয়াতে কিমান হল 250 গতি আমি কনফিউজ হ'ব নালাগে টোটাল ইলেক্টেড মেম্বাৰস অফ দ্য Rajya Sabha 238 total nominated members of the Rajya Sabha 12 who nominates the members of the Rajya Sabha it is the President of India question number 25 how many nominated members are there in the Rajya Sabha ইতিমধ্যে আমি আলোচনা কৰিলে ৰাজ্যসভাৰ মনোনীত সদস্যৰ সংখ্যা কিমান ইয়াত বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প 12 ৰাজ্যসভাৰ মনোনীত সদস্যৰ সংখ্যা হৈছে 12 জন কোনে মনোনীত কৰে nominated by the President of India ভাৰতৰ ৰাষ্ট্ৰপতি এইখিনি মনোনীত কৰে question number 26 what is the normal tenure of the members of the Rajya Sabha ৰাজ্যসভাৰ সাধাৰণ কাৰ্যকাল কিমান বছৰ 5 years 6 years 7 years 4 years শুদ্ধ উত্তৰ হ'ব 6 years ৰাজ্যসভাৰ সাধাৰণ কাৰ্যকাল 6 বছৰ what is the minimum age to contest in the elections of the Rajya Sabha ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম কিমান বয়স হ'ব লাগে লোকসভাৰ 25 years লাগে ইয়াতে কিমান লাগে এবাৰ চাই লও অপশন দিয়া আছে 35 years 32 years 30 years 25 years আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 30 years ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ 30 বছৰ বয়স হ'ব লাগে লোকসভাৰ কাৰণে 25 বছৰ হ'ব লাগে question number 28 which of the following statement is not true about Rajya Sabha ৰাজ্যসভা সম্পৰ্কে নিম্নলিখিত কোনটো তথ্য সত্য নহয় বিকল্প আমাক দিয়া আছে 1/3 members retires after every 2 years প্ৰতি 1/3 সদস্য 2 বছৰৰ মূৰে মূৰে ৰিটায়াৰ হয় It is a permanent house of the Indian Parliament. Rajya Sabha is more powerful than Lok Sabha. Vice President looks after the functioning of the Rajya Sabha. Yet sao. Kuntu সত্য নহয় হেইটো আমাক ওলাব আছে নট লিখা আছে এইটো এক নম্বৰটো হসা 1/3 members retires after every 2 years. It is the permanent house of the কারণ লোকসভা যিকোনো সময়ত ভংগ হ'ব পাৰে কিন্তু ৰাজ্যসভা কি হয় পার্মানেন্ট হাউস বুলি কোৱা হয় আৰু কি হয় ৰাজ্যসভাৰ কামকাজ কোনে চোৱাচিতা কৰে ভাইস প্ৰেসিডেন্টে তাৰ মানে
এ বি আৰু ডি শুদ্ধ অপশ্যন যেটো সি দি আছে এয়া শুদ্ধ উত্তৰ নহয় ভাৰতৰ ক্ষেত্ৰত কি হয় লোকসভাহে ৰাজ্যসভাতকৈ বেছি পাৱাৰফুল হয় গতি অপশ্যন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ Question number 29 How many members get elected to Rajya Sabha from Assam ৰাজ্যসভালৈ অসমৰ কেইজন সদস্য নিৰ্বাচিত হয় ইয়াত বিকল্প যিখিনি দি আছিল শুদ্ধ বিকল্প হ'ব there are 7 members get elected to the Rajya Sabha from Assam অসমৰ পৰা ৰাজ্যসভালৈ 7 জন সদস্য নিৰ্বাচিত হয় Question number 30 Who nominates the members of the Rajya Sabha ৰাজ্যসভাৰ মনোনীত সদস্যসকলক পুনৰ মনোনীত কৰে ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ মনোনীত সদস্যসকলক মনোনীত কৰে Question number 31 A money bill passed by the Lok Sabha sent to the Rajya Sabha for approval within how many days it must be sent back by the Rajya Sabha লোকসভায় গৃহীত বিত্তীয় বিধেয়ক ৰাজ্যসভায় কিমান দিনৰ ভিতৰত উভতাই পঠিয়াব লাগে বিকল্প 180 days 60 days 30 days and 14 days শুদ্ধ উত্তৰ হ'ব 14 days 14 দিনৰ ভিতৰত এগুলোকে পঠাব লাগে 14 দিনৰ ভিতৰত ৰাজ্যসভায় লোকসভায় গৃহীত বিত্তীয় বিধেয়ক উভতাই পঠাব লাগে In case of ordinary bill আৰু যদি সাধাৰণ বিল হয় তেন্তে ৰাজ্যসভায় এই বিল সমাহৰ ভিতৰত সমাহলৈকে এই বিল ৰাখিব পাৰে Question number 32 The first session of the Rajya Sabha was held on ৰাজ্যসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল ইয়াত আমাক বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 13th of May 1952 1952 চনৰ 13 মে তাৰিখে ৰাজ্যসভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল Question number 33 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন The Lok Sabha election 2024 is the dash general election 2024 চনৰ লোকসভা নিৰ্বাচন কিমানতম সাধাৰণ নিৰ্বাচন হয় বিকল্প আমাক দিয়া আছে যিখিনি তাৰ শুদ্ধ বিকল্প হ'ব 18th 18তম লোকসভা 2024 চনৰ যেটো লোকসভা নিৰ্বাচন হৈছে এয়া লোকসভাৰ 18তম লোকসভা নিৰ্বাচন হয় general elections are being held in India from 19th of April to 1st of June 2024 in 7 phases 7টা ফেজত 7টা পৰ্যায়ত এই নিৰ্বাচনসমূহ অনুষ্ঠিত হৈ আছে এপ্ৰিলৰ 19 তাৰিখৰ পৰা 1 জুন তাৰিখ 2024 লৈকে মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেন্ট যোগে জনাব লেখা থাকিল আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিব লেখা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ